নমস্কাৰ আপোনালোকলৈ আমি স্বাগতম জনাইছোঁ। আজি হ'ল মিচিংসকলৰ আলি আই লৃগাং। আজি সমগ্ৰ অসমত আলি আই লৃগাং পালন কৰা হৈছে। ই মূলতঃ কৃষিভিত্তিক উৎসৱ, তথাপিও আমি সাংস্কৃতিক বিভিন্ন দিশ কাৰণে আমি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰোঁ। আপোনালোকে জানে লৃগাঙৰ তাৎপৰ্য সম্পৰ্কে। লৃগাঙৰ তাৎপৰ্য আছে। লৃগাং মানে হ'ল আলি আই লৃগাং, অৰ্থাৎ আলি মানে হ'ল আলু বা বীজ, আই মানে হ'ল গুটি, আৰু লৃগাং মানে হ'ল ৰোপণ কৰা কাৰ্য। আজি ফাগুনৰ প্ৰথম বুধবাৰ দিনাই এই আলি আই লৃগাং মিচিংসকলে উলহ মালহেৰে পালন কৰি আহিছে। এই দিনটো আমাৰ মিচিংসকলে অতি পবিত্ৰ দিন হিচাপে গণ্য কৰে। আজি দিনটোৰ পৰাই আমাৰ কৃষিকাৰ্য আৰম্ভ কৰা হয়। গতিকে আমি সমগ্ৰ মিচিং জনগোষ্ঠীসকলে প্ৰাণৰো প্ৰাণৰ, আমাৰ মনৰো মনৰ এই পবিত্ৰ উৎসৱটি অতি উলহ মালহেৰে আমি পালন কৰোঁ। আৰু আমি সাংস্কৃতিক দিশটো অনুষ্ঠানো আমি আজি আয়োজন কৰিছোঁ। যিহেতু আপোনালোকে জানে মিচিংসকলে ৰং বিৰঙৰ সাজপাৰ পিন্ধি ভাল পায়। এয়া মই যিটো পৰিধান কৰি আছোঁ, এই চোলাটোৰ নাম হ'ল মেবু গালুক। আৰু এই মহিলাসকলে বা ছোৱালীসকলে যি পিন্ধি আছে, যুৱতীসকলে, এয়া হ'ল আপোনাৰ ৰিবি গাচেং, মেখেলা চাদৰ, ৰং বিৰঙৰ নিজ হাতে বোৱা, মিচিং শিপিনীয়ে নিজ হাতে বোৱা। আমাৰ মিচিং সংস্কৃতি এই দিশত যথেষ্ট চহকী। গতিকে আমি কৃষিকাৰ্যৰ আজিৰ পৰা শুভাৰম্ভ কৰিছোঁ। আমাৰ মূল উদ্দেশ্য হ'ল আমাৰ গাঁৱত বসবাস কৰা 70% কৃষকে আজিৰ পৰাই আমাৰ আহু ধানৰ খেতি শুভাৰম্ভ কৰিব, আৰু বছৰটো যাতে আমি শস্যৰে নদন বদন হৈ আমি ফচল উৎপাদন কৰিব পাৰোঁ, সেই উদ্দেশ্য আগত ৰাখি আজি আমাৰ লৃগাং কাৰ্যসূচীখিনি আমি পালন কৰি আহিছোঁ। আমাৰ গাঁওখনৰ নাম হ'ল গন্ধিয়া মিচিং গাঁও। আমি বিগত প্ৰায় 50 বছৰ ধৰি আমি এই কাৰ্যসূচী ইয়াত পালন কৰি আহিছোঁ। আমাৰ মিচিঙৰ যিহেতু আমি 21 নং গন্ধিয়া মিচিং গাঁও হা স্কুলখনৰ নাম। এই স্কুলখন এতিয়াও প্ৰতিষ্ঠিত, তেখেতৰ দেউতাকে আছিলে। এইটো কাৰণে এই দিনাখনৰ পৰাই আমাৰ ইয়াত আলি আই লৃগাং চলি আছে।